হেল্ল' এভৰিৱান, আছাম ডাইৰেক্ট ৰিকুৱাৰমেণ্টৰ গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সামৰ দিন একেবাৰে চমু চাপি আহিছে। আপোনালোকৰ সহায় হোৱাকৈ মই কেইটামান প্ৰশ্নোত্তৰৰ চিৰিজ এইকেইদিন আগবঢ়াম। আজি প্ৰথম চিৰিজটো আগবঢ়াবলৈ লৈছোঁ। আজিৰ প্ৰথম প্ৰশ্নটো আছে, হু ইজ দ্য কাৰেণ্ট গভৰ্ণৰ অফ আছাম? বৰ্তমান অসমৰ ৰাজ্যপাল কোন? বৰ্তমান অসমৰ ৰাজ্যপাল হৈছে লক্ষ্মণ প্ৰসাদ আচাৰ্য। তেখেত অসমৰ 32তম ৰাজ্যপাল হয়। তাৰপিছতে 2 নম্বৰ প্ৰশ্নটো হৈছে, দ্য টোটেল নাম্বাৰ অফ এডমিনিষ্ট্ৰেটিভ ডিষ্ট্ৰিক্টছ ইন আছাম 2024। বৰ্তমান অসমৰ ডিষ্ট্ৰিক্ট কেইখন আছে? 35খন ডিষ্ট্ৰিক্ট আছে। 35 নম্বৰ অফ ডিষ্ট্ৰিক্টছ ইন আছাম। তাৰপিছতে চক্ৰশিলা ৱাইল্ড লাইফ চেঞ্চুৰী কোনখন জিলাত অৱস্থিত? দ্য চক্ৰশিলা ৱাইল্ড লাইফ চেঞ্চুৰী ইজ চিটুৱেটেড ইন হুইচ ডিষ্ট্ৰিক্ট? চক্ৰশিলা অভয়াৰণ্য ধুবুৰী আৰু কোকৰাঝাৰ দুয়োখন ডিষ্ট্ৰিক্টৰ ভিতৰতে আছে। কোনো জেগাত আপোনালোকে ধুবুৰী পাব পাৰে, কোনো জেগাত কোকৰাঝাৰ পাব, কিন্তু দুয়োখন জিলাৰ মাজমজিয়াতেই চক্ৰশিলা অভয়াৰণ্যখন আছে। গতিকে অপশ্যনত চাই আপোনালোকে শুদ্ধ উত্তৰটো বাচিব। ধুবুৰী থাকিলে ধুবুৰী হ'ব, আৰু যদি ধুবুৰী এণ্ড কোকৰাঝাৰ দুয়োখনে দিয়ে তেতিয়াহ'লে দুয়োখনেই শুদ্ধ উত্তৰ হ'ব। তাৰপিছতে নম্বৰ 4 আছে, পানীদিহিং বাৰ্ড চেঞ্চুৰী ইজ চিটুৱেটেড ইন? পানীদিহিং পক্ষী অভয়াৰণ্য ক'ত অৱস্থিত? এইখন আছে শিৱসাগৰ জিলাত। তাৰপিছতে নম্বৰ 5টো হৈছে, হুইচ ইজ দ্য ষ্টেট ফ্ৰুইট অফ আছাম? অসমৰ জাতীয় ফল কি? অসমৰ জাতীয় ফল হৈছে কাজি নেমু, আৰু কাজি নেমুৰ ৰিচেণ্টলি GI টেগ জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন টেগ লাভ কৰিছে অসমৰ 2019 চনত। এই কথাটো আপোনালোকে মনত ৰাখিব। যদি অসমৰ জাতীয় ফল বুলি নিদিয়ে তেতিয়াহ'লে GI টেগ লাভ কৰা যি আমাৰ তালিকাখন আছে, সেই অসমৰ পৰা কি বস্তুৱে GI টেগ পাইছে সেই লিষ্টখন আপোনালোকে এবাৰ চাই ল'ব। মই মোৰ যি পিছৰ ভিডিঅ' আহিব তাতে আপোনালোকক অসমৰ কি বস্তুৱে GI টেগ পাইছে সেই লিষ্টখন আপোনালোকক আগবঢ়াম। ইয়াৰ পৰা নিশ্চয় এটা প্ৰশ্ন হ'লেও থাকিব। আজিলৈ আছিল ইমানেই। আকৌ নেক্সট ভিডিঅ'ত লগ পাম। তেতিয়ালৈকে পঢ়ি থাকিব। ধন্যবাদ।